সামৰণি পৰিল বালাপাৰা টাইগাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল খেল। আটাকৈ ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কয়াকুছি ফুটবল ক্লাব আৰু উপৰনৈ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় ফাইনেল খেল। বুধবাৰে আবেলি 4 বজাত বালাপাৰা PSS বড়ো হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এই ফুটবল প্ৰতিযোগিতা। BKWAC সন্মানীয় EM মহিপাল বড়োই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ফাইনেল খেলখন। খেল আৰম্ভ হোৱাৰ পূৰ্বে বড়ো জনগোষ্ঠীয় খেৰাই নৃত্যৰ জৰিয়তে খেলপথাৰ মুকলি কৰা হয়। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি ডেকাই খেলুৱৈসকলৰ লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। আৰক্ষী বিষয়া নয়নমণি ডেকাৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে খেল পৰিচালনা সমিতিয়ে। হাজাৰ হাজাৰ দৰ্শকে কয়াকুছি ফুটবল ক্লাব আৰু উপৰনৈ ফুটবল ক্লাবৰ মাজত হোৱা ফাইনেল খেলখন সুন্দৰভাৱে উপভোগ কৰে। দুয়োটা দলৰ মাজত হোৱা তীব্ৰ যুঁজৰ ফলত নিৰ্দিষ্ট সময়ত দুয়োটা দলে দুটা গ'ল দিবলৈ সক্ষম হয়। অৱশেষত ট্ৰাইব্ৰেকাৰৰ 5-6 গ'লৰ ব্যৱধানত উপৰনৈ ফুটবল ক্লাব বিজয় সাব্যস্ত কৰে। ফৰহাদ খানৰ ৰিপৰ্ট বিলেফ অসম। মুঠ 8টা দলৰ খেল ইয়াত অনুষ্ঠিত কৰিছিলোঁ আৰু আজি চূড়ান্ত খেলখন আছিলে। এই চূড়ান্ত খেলখনত কয়াকুছি FC উপৰনৈ FCয়ে 6-5 গ'লত ট্ৰাইব্ৰেকাৰৰ সহায়ত 6-5 গ'লত পৰাজিত কৰি তেওঁলোকে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰিলে। স্বাভাৱিকতে এই খিতাপত আমি প্ৰথম যিটো চূড়ান্ত বিজয় তেওঁলোকক ট্ৰফি আৰু 7,001 টকা নগদ পইচা আমি পুৰস্কাৰ হিচাপে আগবঢ়াইছোঁ আৰু দ্বিতীয় ৰানাৰ্ছ আপ দলটোক আমি 5,001 টকা আৰু ট্ৰফি তেওঁলোকক আগবঢ়াইছোঁ। স্বাভাৱিকতে খেল এটা সংগ্ৰাম আৰু এই খেলে স্বাভাৱিকতে বন্ধুত্বসুলভ সম্পৰ্কটো স্থাপন কৰে। আমি আশা ৰাখিছোঁ যে বালাপাৰা টাইগাৰ ক্লাব দীৰ্ঘ বিৰতিৰ পিছত আমি আজি ইয়াত এখন ফুটবল খেল আমি অনুষ্ঠিত কৰিবলৈ সমৰ্থ হ'লোঁ। ৰাইজৰ সহযোগত বিভিন্ন ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাত আৰু টাইগাৰ ক্লাবৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ আশা সুদীয়া প্ৰচেষ্টাৰ ফলত আৰু এই খেলখনৰ মাধ্যমেদি আগত দিনতো ইয়াতকৈ ডাঙৰ খেল আমি অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰিছোঁ। আমি দেখিছোঁ যে বৰ্তমান যিবিলাক অসামাজিক কাম কাজ এই অসামাজিক কাম কাজবিলাকে সমাজত ছানি ধৰিছে। যুৱ প্ৰজন্মৰ যথেষ্ট পৰিমাণে অৱক্ষয় ঘটিছে। এই যুৱ প্ৰজন্মৰ অৱক্ষয়ক ৰোধ কৰি আগত দিনত এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ মানসিক বৌদ্ধিক বিকাশৰ উত্তৰণ কৰাৰ ক্ষেত্ৰত আমি টাইগাৰ ক্লাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিম। এই সংকল্প আজিৰ তাৰিখত আমি গ্ৰহণ কৰিছোঁ। আমি খেলখন চলাই স্বাভাৱিকতে অতিকৈ সুখী। বিশেষকৈ EM আমাৰ BKWAC মহিপাল বড়োৰ যি সহযোগিতা, শনিৰাম সহযোগিতা, বড়োৰ যি সহযোগিতা, বন্ধু নন্দৰাম ৰকে আদি